অসম নৰ্থ ইষ্ট নিউজ লাইভ 24ৰ বাতৰিৰ প্ৰভাৱ শিক্ষকৰ অবিহনে চলিছিল ৰঙিয়া ভাতকুছিৰ এখন চৰকাৰী বিদ্যালয়ৰ পাঠদান শিক্ষকৰ অভাৱত ভাতকুছি গাঁৱৰে দুগৰাকী শিক্ষিত যুৱতীৰে চলিছিল বিদ্যালয়খনৰ পাঠদান হয় আমি ক'বলৈ গৈছো ৰঙিয়া ভাতকুছি ৭৯ নং বড়ো মাধ্যমৰ বুনিয়াদী বিদ্যালয়খনৰ কথা এই চৰকাৰী বিদ্যালয়খনত চৰকাৰী শিক্ষকৰ পৰিৱৰ্তে ছাত্ৰ-ছাত্ৰীসকলৰ পাঠদান চলিছিল গাঁৱৰে দুজনী শিক্ষিত যুৱতীৰে যাক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল সমগ্ৰ ভাতকুছি অঞ্চলত বহুবাৰ অঞ্চলবাসী তথা নিখিল বড়ো ছাত্ৰ সন্থা ৰঙিয়া আঞ্চলিক এবিএছইউৱে বিভাগীয় কৰ্তৃপক্ষক বিদ্যালয়খনত চৰকাৰী শিক্ষক নিযুক্তি দিয়াৰ বাবে আবেদন কৰিছিল যদিও কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাছিল বিভাগীয় কৰ্তৃপক্ষই আৰু এই বাতৰি সবিস্তাৰে প্ৰচাৰ হৈছিল আমাৰ চেনেলত অৱশেষত গালৰিল বিভাগীয় কৰ্তৃপক্ষৰ চৰকাৰী শিক্ষক নিযুক্তি নোহোৱালৈকে ছাত্ৰ-ছাত্ৰীসকলক পাঠদান কৰাৰ বাবে নিযুক্তি দিলে এজন অস্থায়ী শিক্ষক ৰঙিয়াৰ পৰা হেমেন কলিতাৰ ৰিপৰ্ট অসম নৰ্থ ইষ্ট নিউজ লাইভ কিমান ক্লাছত পঢ়া ক্লাস 4 স্যার আইছে নতুন স্যার আজি আইছে ভাল লাগিছে আজি পঢ়িছা স্যারে কেনেকুৱা পঢ়াইছে আজি ভাল পাইছে হয় ঠিক আছে নমস্কাৰ আমাৰ ৭৯ নং ভাতকুছি এলপি স্কুলৰ যি শিক্ষক শূন্য হৈ থকা আছিল সমস্যাটো খন্তেকৰ বাবে আমাৰ নিউজ মিডিয়া নিউজ প্ৰচাৰৰ দ্বাৰা চৰকাৰী বিষয়াসকলে শীঘ্ৰে আমাক পাঠদানৰ কাৰণে হ'লেও এজন শিক্ষক দিলে তাৰ বাবে সুখী কিন্তু দুখ অনুভৱ কৰিছোঁ সেইখন বিদ্যালয়লৈ ৫৯ নং যিটো চিৰাকুণ্ডি এল পি স্কুল আছে তাৰে দুজন শিক্ষক আছিল এজন প্ৰধান শিক্ষক হয় বড়ো মিডিয়ামত কিন্তু এতিয়া তেওঁ এজন সহকাৰী শিক্ষকক ইয়াত অনাৰ লগে লগে তাতে শিক্ষক এজনে থাকিল এজনৰ প্ৰধান শিক্ষক এতিয়া তেওঁ যদি অনাগত দিনবোৰত কিবা এটা কাৰ্যসূচী চৰকাৰৰ ফালৰ পৰা দিয়া হয় বা চৰকাৰৰ কাৰ্যসূচীৰ অভাৱে নাথাকে সেই ফালৰ পৰা তেওঁ যদি কাৰ্যসূচীত আগভাগ ল'বলগীয়া হয় তেওঁলোকে ছাত্ৰ-ছাত্ৰীসকলক পঢ়োৱাৰ দায়িত্ব কোনে ল'ব সেই বিষয়ে অলপ দুখ অনুভৱ কৰিছোঁ লগতে আমাৰ শিক্ষামন্ত্ৰী মহোদয় আৰু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক জনাওঁ যে যি বড়ো টেট পাতিবলগীয়া আছিল আমাৰ সেই টেট আজিলৈকে হোৱা নাই যাৰ ফলত আমি চৰকাৰী অফিচাৰসকলে আমাৰ ডি চি মহোদয় বা ডি অ' মহোদয় ডিষ্ট্ৰিক্ট লিমিটেড এডুকেশ্যন অফিচাৰ মহোদয়ে কৈছে যে আমাৰ বড়ো টিচাৰে নাই এতিয়া টিচাৰ ক'ত হ'ব টেট অনুষ্ঠিত কৰাই নাই যোৱা ২০১৯ চনৰ পৰা আজিলৈকে টেট অনুষ্ঠিত হোৱা নাই তো এনেকুৱা অৱস্থাত আমি শিক্ষক ক'ৰ পৰা আনিম তেওঁলোকৰ এনেকুৱা কথা আমাৰ মাননীয় শিক্ষামন্ত্ৰী মহোদয় আৰু মুখ্যমন্ত্ৰী মহোদয় আমাৰ ফালৰ পৰা ৰঙিয়া আঞ্চলিক এছ'চিয়েশ্যনৰ পৰা এইটো আহ্বান আৰু বড়ো ৰাইজৰ তৰফৰ পৰা কামৰূপৰ যিখিনি বড়ো স্কুল আছে ৰঙিয়া চাব ডিভিজন আণ্ডাৰ হ'লেও সেইখিনি সমূহ বিদ্যালয়ত য'ত ছিংগল টিচাৰ আছে তাতে ডাবল টিচাৰ কৰিবলৈ আমি আমাৰ ফালৰ পৰা অনুৰোধ জনাম ধন্যবাদ নতুনকৈ স্যাৰ আহিছে স্কুলত কেনেকুৱা লাগিছে এতিয়া স্যাৰ দিয়াৰ কাৰণে আমি বহুত ভাল পাইছোঁ আৰু যদি মানে পাৰ্মানেণ্ট হিচাপে দিলে তাৰমানে আমি অলপ বেছিকৈ অলপ ভাল পালোঁ হয় আৰু ক'ব বিচাৰিম যে যাতে আৰু ভৱিষ্যতে এনেকুৱা পৰিৱেশ নহয় আৰু পাঠদানৰ কাৰণে দিছে পাৰ্মানেণ্ট হ'লে তাৰমানে অলপ ভাল লাগে আৰু মনটো বেছি ভাল লাগিল হয় এপ্ৰিলৰ লাষ্ট ৩০ তাৰিখে ৰিটায়াৰ হৈছিল তৰুণ চৰকাৰী ছাৰ তাৰ পৰা ২ মাহ হ'ল চাগে ২ মাহ হ'ল তেতিয়াৰ পৰাই নাই এতিয়া আপোনালোকে শিক্ষামন্ত্ৰী কি ক'ব আপোনালোকৰ ফালৰ পৰা কি ক'ব মানে স্থায়ী মানে শিক্ষক দিয়াৰ কাৰণে কি ক'ব আপোনালোকৰ ফালৰ পৰা স্থায়ী শিক্ষক দিয়াৰ কাৰণে মানে আমি সেইটোকে কওঁ যে মানে এইটো যোৱাৰ পিছতো আমাৰ জিৰ' টিচাৰ হৈ যাব আৰু জিৰ' টিচাৰ হ'লে মানে আমাক সোনকালে অসম চৰকাৰে আমাক পাৰ্মানেণ্ট মাষ্টাৰ দিয়ে যিহেতু এইটোকে মই অনুৰোধ কৰিছোঁ তেনেকুৱা পৰিস্থিতি আহি থাকিলে আমাৰ বহুত বেয়া হৈ যাব নহয় আজি আহিছে বা কালি যাব এনেকুৱা হ'লে আমাৰ কিবা অলপ অসুবিধা হয় বেয়া হয় পৰিস্থিতিটো স্থায়ীভাৱে পাৰ্মানেণ্ট মাষ্টাৰ আহিলে ভাল হ'ব আৰু এইটোকে অনুৰোধ কৰিছোঁ যে আৰু পিছতো এতিয়া আমাৰ ভাল লাগিছে আহিছে যেতিয়া
আজি দেখা পাইছোঁ ছাৰক দেখা পাই কেনে মনটো অলপ আনন্দ লাগিছে কিন্তু আনন্দ লাগিলেও কি হ'ব আৰু পাৰ্মানেণ্ট মাষ্টাৰ লাগিছিল আমাক যিহেতু এতিয়া সিটোৰ লগতে আমি অলপ বা ল'ৰা ছোৱালীক ভাল কৰিবলৈ চেষ্টা কৰিব লাগিব ছাৰ আহিছে যেতিয়া ছাৰে কৈছে আমাক কেইদিনমান থাকিম বুলি কৈছে এয়া পাৰ্মানেণ্ট মাষ্টাৰ নিদিয়ালৈকে পাঠদানৰ কাৰণে থাকিম বুলি নিজে কৈছে যদি থাকে ছাৰে সিটো থাকিলেতো ভালেই হ'ল এজন শিক্ষক লাগে আৰু আমাৰ স্থায়ীভাৱে সেইটোকে অসম চৰকাৰক আমি অনুৰোধ কৰিলোঁ